হেল্ল' ভিউৱাৰ্ছ, আজি মই এই ক্লাছত এটা মিশ্ৰ ভগ্নাংশৰ কেনেদৰে যোগ কৰিব লাগে, কেনেদৰে বিয়োগ কৰিব লাগে, কেনেদৰে পূৰণ কৰিব লাগে আৰু কেনেদৰে ভাগ কৰিব লাগে, এই মিশ্ৰ ভগ্নাংশৰ যোগ বিয়োগ পূৰণ ভাগ সম্বন্ধে মই তোমালোকে আজি শিকাবলৈ লৈছোঁ। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাবা। ধৰা এই নম্বৰ ধৰা 3 সমস্ত 2 ভাগৰ 1 যোগ 5 সমস্ত 3 ভাগৰ 2 এইটো ভগ্নাংশ দিয়া আছে। এইটো ভগ্নাংশক কি বুলি কোৱা হয়? মিশ্ৰ ভগ্নাংশ বুলি কোৱা হয়। এতিয়া কথা হ'ল মিশ্ৰ ভগ্নাংশ কাক বোলে? যদি এটা ভগ্নাংশত দেখা এটা পূৰ্ণ সংখ্যা থাকে, ইয়াত 3টো পূৰ্ণ সংখ্যা হৈ আছে আৰু এটা 1/2 এইটো ভগ্নাংশত আছে, দুটা একেলগে আছে। এই একেলগে থকাৰ বাবে এই ভগ্নাংশটোক মিশ্ৰ ভগ্নাংশ বুলি কোৱা হয়। অৰ্থাৎ এটা ভগ্নাংশত যদি এটা স্বাভাৱিক সংখ্যা বা পূৰ্ণ সংখ্যা আৰু এটা ভগ্নাংশ সংখ্যা থাকে, এই দুটা সংখ্যা একেলগে থকাৰ বাবে এই ভগ্নাংশটোক মিশ্ৰ ভগ্নাংশ বুলি কোৱা হয়। এতিয়া হয় এই মিশ্ৰ ভগ্নাংশৰ যোগবিলাক কেনে কৰিব লাগে দেখা। প্ৰথমে কি কৰিম, এই তলত যিটো আছে হৰটো 2টো তলত লিখিম। লিখাৰ পিছত এইটো আৰু এইটো পূৰণ কৰিলোঁ। 2 আৰু 3 গুণ পূৰণ কৰিলে 2 3 গুণ 6, 6 আৰু 1 7 হয়। ওপৰত 7 হ'ল, প্লাছ আছে ইয়াত প্লাছ দিব। তাৰপিছত এই 3 আছে, এই 3টো ইয়াত লিখিব তলত। তাৰপিছত এইটো আৰু এইটো পূৰণ কৰিলে 3 5 গুণ 15 আৰু 2 যোগ কৰিলে 15 আৰু 2 17 হ'ব, 17 হ'ব। এতিয়া কি হ'ল, ইয়াত দেখা 2 আৰু 3 আছে বেলেগ বেলেগ, ইয়াক হৰটো বেলেগ হ'লে অসদৃশ বুলি কোৱা হয়। আৰু অসদৃশ ভগ্নাংশৰ যোগ কৰিব লাগিলে কি কৰিব লাগে? এই দুটা লসাগু কৰিব লাগে। 2 আৰু 3 লসাগু 2 3 গুণ 6 হ'ব, 6ক 2ৰে পূৰণ কৰিলে 3 হ'ব, 3 7 গুণ 21 হ'ব, 3ক 7ৰে পূৰণ কৰিলে 3 7 গুণ 21 প্লাছ এতিয়া এই 6ক এই 3ৰে ভাগ কৰিব, ভাগ কৰিলে কি হ'ব? 2 হ'ব, 3 2 গুণ 6, তাৰ 17 আৰু 2 পূৰণ কৰিলে 2ক 17ৰে পূৰণ কৰিবা, এই 17ৰে 17 গুণ 34 হ'ব। এতিয়া কি হ'ব? 6টো তলত লিখিব আৰু 21 আৰু 34 কিমান হয় সেইটো যোগ কৰি চাব কিমান হয়। ইয়াত 30, ইয়াত 20, 30 2 50, 50 54 55 হ'ব, ইয়াত 55 হ'ব। এইটোত লিখিলে হ'ব। এইটো যদি এতিয়া মিশ্ৰক আকৌ কৰোঁ, মিশ্ৰত আছিল, মিশ্ৰটো ল'লে ভাল হয়। ইয়াত 6 লিখিম তলত, তাৰপাছত 55ক 6ৰে ভাগ কৰিব, 6 9 গুণ 54 আৰু 1 বাঢ়ি থাকে, 1টো ওপৰত হ'ব, এইটো এনচাৰ হ'ব। 6 9 গুণ 54, এই 55ৰ পৰা 54 হ'বলৈ আৰু 1 বাঢ়িতে 1টো ওপৰত হ'ব। তোমালোকে এইটো যদি বুজিবলৈ টান পাইছে তেনেহ'লে এইটো কি কৰিব? 55ক 6ৰে হৰণ কৰিব, 6 9 গুণ 54 আৰু 1 55 হ'ব। তোমালোকে ইয়াত দেখা ভাগফলটো হয় 9 আৰু ভাগশেষটো 1 হৈছে। তোমালোকে কি কৰিবা? এই 6টো তলত আছে, 6টো তলত লিখিবা। তাৰপিছত যিটো ভাগফল আছে ভাগফলটো ইয়াত লিখিবা। তাৰপিছত যিটো বাকী থাকে এইটো ওপৰত লিখিবা। তেনেহ'লে 9 সমস্ত 6 ভাগৰ 1 এইটো শুদ্ধ এনচাৰ। এতিয়া আহোঁ এই ভগ্নাংশটোৰে বিয়োগ কেনেদৰে কৰিব লাগে। চেম প্ৰক্ৰিয়াৰে মই এতিয়া বিয়োগ কৰিম এই একে সংখ্যাটোতে। 5 সমস্ত 3 ভাগৰ 2 বিয়োগ 3 সমস্ত 2 ভাগৰ 1 দেখা। এতিয়া মই এই সংখ্যাটোক বিয়োগ কৰিম। এইটো মিশ্ৰ সংখ্যা। কি কৰিব? এই তলতটো এইটো লিখিব, এই তলত 3টো ইয়াত লিখিব, তলত লিখিব। লিখাৰ পাছত এইটো আৰু এইটো পূৰণ কৰিলে কি হয়? 3 5 গুণ 15 আৰু 2 যোগ কৰিলে 17 হ'ব। ইয়াত মাইনাছ আছে, মাইনাছ দিব। তাৰপিছত এই 2টোৰ তলত লিখিব। লিখাৰ পাছত এইটো আৰু এইটো পূৰণ কৰিলে 3 2 6 হয়, 6 আৰু 1 7 হ'ব। তেনেহ'লে এতিয়া দেখা 3 আৰু ইয়াত 2 আছে, লসাগু 6 হ'ব, 6 হ'ব। 6ক 3ৰে ভাগ কৰিলে 2 হয়, 17 2 হয়। এই 2ক 17ৰে পূৰণ কৰিলে 17 2 গুণ 34 হ'ব। এতিয়া মাইনাছ হ'ব। তাৰপিছত কি কৰিম? এই 6ক 2ৰে ভাগ কৰিলে 3 হ'ব, 3 2 গুণ 6,
3ক আৰু 7ৰে পূৰণ কৰিলে 3 7 গুণ 21 হ'ব। এতিয়া আহিব 6 তলত 34ৰ পৰা 21 গ'লে কি হয় 4ৰ পৰা 1 গ'লে 3 হয়, তাৰপৰা 3 থেকে 2 গ'লে 1 হয়, 13 হ'ব। তোমালোকে যদি নোৱাৰা ইফালে মাইনাছখিনি কৰিবা, 34 তলত 21 লিখিব, লিখিলে কি হয় 4ৰ পৰা 1 গ'লে 3 হয় আৰু 3 পৰা 2 গ'লে 1 হয়। এইটো হ'ল ভগ্নাংশ। ইচ্ছা কৰিলে এইটো লিখিলে হয়, কিন্তু এইটো এতিয়া মিশ্ৰত কৰিম। আকৌ মিশ্ৰত কৰিলে 6টোৰ তলত লিখিম, লিখাৰ পিছত 13ক 6ৰে ভাগ দিলে 6 2 গুণ 12 এনেকৈ ভাগ কৰিব লাগিব যাতে অলপ কম হ'ব। ইয়াত 6 2 গুণ 12 1 বাকী থাকে 1 1 এইটো ইয়াত হ'ব। গতিকে এনচাৰটো কি ওলাইছে 2 সমস্ত 6 ভাগৰ 1। এইটো হ'ল মিশ্ৰ ভগ্নাংশৰ বিয়োগ কৰা হ'ল। এতিয়া মিশ্ৰ ভগ্নাংশৰ পূৰণ কিদৰে কৰিব লাগে, ধৰা এই দুটা সংখ্যা আছে, সেই দুটাৰ মাজতে যদি ইয়াত পূৰণ লিখি দিওঁ তেনেহ'লে পূৰণটো কেনেকৈ কৰিব মই দেখুৱাই আছোঁ। পূৰণটো কেনেকৈ কৰিব লাগে, পূৰণটো কৰোঁতে কি কৰিব, আগৰ দৰে কি কৰিব, এইটো মিশ্ৰটো ভাঙি ল'ব, 3টো হ'ব 3 5 গুণ 15 আৰু 2 17 আগৰ দৰে এটা পূৰণ দিব, তাৰপিছত এইটো ভাঙিব 2 3 2 গুণ 6 7 হ'ব। এতিয়া পূৰণৰ ক্ষেত্ৰত কি হয়, আগতে মই শিকাইছোঁ আগৰ ভিডিঅ'টোত, পূৰণৰ ক্ষেত্ৰত ওপৰৰ পৰা পূৰণ হয় আৰু তলৰ বিলাক তলত তলত পূৰণ হয়। তাহলে 3 আৰু 2 তলত আছে, 3 আৰু 2 হ'ব তলত, ওপৰত 17 × 7 তেনেহ'লে 3 2 গুণ 6 হ'ব, 7 17 গুণ ইয়াত নাপালে ইয়াত 17ক 7ৰে হৰণ কৰি পূৰণ কৰিব, 7 49 7কে 7 11 হ'ব। তেনেহ'লে 119 এনেকুৱা হ'ব, 119। ইয়াত দেখা ওপৰটো যদি ডাঙৰ হৈ থাকে তেনেহ'লে মিশ্ৰ কৰিব পাৰে, এইটো এনচাৰ লিখিলেও হয়, কিন্তু মিশ্ৰ কৰিলে বেছি ভাল হয়। তেনেহ'লে 6টোৰ তলত লিখোঁ, ইয়াত 19 হ'ব আৰু বাকী 5 হ'ব। এইটো হ'ব এনচাৰ, এইটো এনচাৰ হ'ব। এতিয়া মই এই অংকটো ভাগ কৰি দেখুৱাইছোঁ, ভাগ কৰি কি হয় একেবাৰে একে থাকিব, খালি অলপ ভাগটোহে দেখুৱাইছোঁ। এতিয়া হৰণ কৰিলে কি হয়, হৰণ কৰিলে কি, আগৰ অংকটোৱেই মই হৰণ কৰি দেখুৱাইছোঁ, কেৱল খালি ইয়াত হৰণ যদি থাকে তাহলে তেনেহ'লে কেনেকৈ লাগিব, কেনেকৈ কৰিব। হৰণ থাকিলে কি কৰিব, আগৰ দৰে ভাগ কৰিব, ইয়াত 3 হ'ব 3 5 গুণ 15 2 17 হ'ব ভাগ, ইয়াত প্ৰথমবাৰ ভাগ চিহ্নটো দিবা, তাৰপিছত এইটো লিখিব, 2টোৰ তলত লিখিব 3 2 গুণ 6 গুণ 7, তাৰপিছত কি কৰিব, হৰণটো কেনেদৰে কৰিব, হৰণটো কি কৰিব লাগিব, পূৰণ কৰিব লাগিব। তেনেহ'লে প্ৰথমে এইটো লিখিবা, 3 ভাগৰ 17 লিখিলা, তাৰপিছত হৰণটো পূৰণ কৰিব, পূৰণ কৰাৰ পিছত এইটো ওলটাই দিব, 7টো ওপৰত আছে ইয়াতে তলত যাব, 2টো ওপৰত হ'ব। এতিয়া কি হ'ল, ওপৰে ওপৰে পূৰণ কৰিব, তলে তলে পূৰণ কৰিব, তলে তলে পূৰণ কৰিলে 3 পূৰণ 7 ওপৰত 17 পূৰণ 2, তেনেহ'লে 3 7 গুণ 21 17 2 গুণ 34 এইটো লিখিলে এনচাৰ হ'ব। কিন্তু মিশ্ৰ কৰিলে ভাল হয়, মিশ্ৰ কৰিলে কিমান হ'ব, সমান সমান কিমান হ'ব, এই 21টো তলত আহিব আৰু 21 2 গুণ কিমান হয় 40 হয়। গতিকে একবাৰে দিব লাগিব, 1 লিখিব, 1 লিখিলে বাকী কিমান থাকিব, 4ৰ পৰা 1 গ'লে 3 1 এইটো হ'ব এনচাৰ হ'ব। এইটো আৰু এইটো একে হয়, কিন্তু এইটো অবৰ্গিত ভগ্নাংশত আছে, এইটো মই মিশ্ৰ বনাইছোঁ। নিশ্চয় ভালদৰে শিকাবলৈ পাইছোঁ, আৰু এই ভিডিঅ'টোৰ দ্বাৰা যদি উপকৃত হয় তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।